ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি মাৰ্চ মাহৰ হৈছে 20 তাৰিখ, আজি বাৰ হ'ব শুক্ৰবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা দ্বিতীয় তিথি, তাৰপিছতে শুক্লা তৃতীয় তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ, তাৰপিছতে অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হ'ব বৰ্জ্যযুগ, তাৰপিছতে ইন্দ্ৰযুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বালবৱকৰণ, তাৰপিছতে কৈলৱকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মীন ৰাশি, তাৰপিছতে মেঘ ৰাশি আৰম্ভ হ'ব। আজি জন্মত কৈছে যে মীন ৰাশি বিপৱন দেৱগণ মৰণত এক পুৰুষ। আজি যোগিনী উত্তৱত। আজি সূৰ্য উদয় হ'ব 5:31 সূৰ্যাস্ত সময় হ'ব 5:30। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব জানি লওঁ। ফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো আকৰ্ষণীয় কামত লিপ্ত হোৱাৰ লগতে আজি আপোনালোকৰ ভাল এখন কিতাপ পঢ়া, ভাল মানুহৰ লগত সংগত থকা ভাল হ'ব। কৰ্মৰ সূত্ৰে কিছুলোকে যাতায়াত কৰাসকলে নিজৰ সামগ্ৰীৰ সুৰক্ষাৰ প্ৰতি সজাগ হ'বলৈ পৰামৰ্শ দিয়া হৈছে। যিখিনি সামগ্ৰী লৈ যাব বা যিখিনি লাগতিয়াল বস্তু হ'ব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। কৰ্মৰ ক্ষেত্ৰত এই সময় আপোনালোকৰ বাবে বহুত মূল্যৱান হ'ব। সময়খিনি অলপ নেতিবাচক বুলি বিবেচনা কৰিব কিছু ক্ষেত্ৰত, কিন্তু এই বিষয়ে চিন্তা কৰাতকৈ আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাটো ভাল হ'ব। কিছুমান ক্ষেত্ৰত এনে ভাৱ হ'ব যে কৰ্মৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হৈছে, প্ৰব্লেম হৈ আছে। তেনেধৰণৰ ভাৱবোৰ মনলৈ অনাৰ আগতে নিজৰ যিখিনি কাম আছে, নিজৰ যিখিনি দায়িত্ব বা কৰ্তব্য আছে সেইখিনি সুন্দৰভাৱে পালন কৰাটোহে গুৰুত্বপূৰ্ণ বুলি কৈছে। যিসকলে কাপোৰৰ ব্যৱসায়ীসকলে এই সময়ত বিশেষকৈ আপোনালোকৰ বাবে অতি অনুকূল বুলি বিবেচনা কৰিব। কাপোৰৰ ব্যৱসায়ত লাভান্বিত হ'ব। অন্যান্য ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। ছাত্ৰ ছাত্ৰীসকলে নিজৰ দুৰ্বল বিষয় অনুশীলন কৰিব লাগে। যিখিনি আপোনালোকে বিষয়বস্তু বুজি নাপায় বা আপোনালোকৰ বিষয়বস্তুটো বা আপোনালোকৰ ছাবজেক্টটো টান বুলি আপোনালোকে অনুভৱ কৰে, তেনে বিষয়ৰ প্ৰতি আপোনালোকে গুৰুত্ব বজাই ৰাখিব লাগিব, অনুশীলন কৰিব লাগিব, ৰিভাইজ কৰিব লাগিব। স্বাস্থ্যজনিত কাৰণত আপুনি প্ৰচুৰ পৰিমাণে পানী খাওক। স্বাস্থ্যৰ যদি সমস্যা হৈছে পানী খাবলৈ দিছে, কিন্তু ঠাণ্ডা পানী পৰিহাৰ কৰক। বৰ্তমান সময়ত ঘৰখনত অতিথি আগমনে আনন্দ কঢ়িয়াই আনিব। পুৰণি বন্ধু বান্ধৱীকো আজিৰ দিনটোত লগ পাব পাৰে। আজি আপোনালোকৰ বাকী থকা কামৰ তালিকা হ্ৰাস কৰাৰ সময়ত আপুনি চৰকাৰী কাম সম্পূৰ্ণ কৰাত অতি সক্ৰিয় হ'ব। একে সময়তে কৈছে যে এই সময়খিনি ৰাজনীতিৰ পৰা কিছু ক্ষেত্ৰত আঁতৰি থাকক। বিভিন্ন সৃষ্টিশীল কামৰ নতুন ধাৰণাও আপোনালোকৰ মনলৈ আহিব বুলি কৈছে। এই সময়খিনিত মনত সাহস ৰাখিব লাগিব। সংবাদ মাধ্যমত থকা সকলৰ বাবে দিনটো শুভ। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। শিল্পৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰীয়ে শিল্পকৰ্মৰ পিছত কাম কৰিব লাগে। সুস্থ ৰুটিন বজাই ৰাখিবলৈ অসুস্থতাৰ প্ৰতিৰোধত বিশেষকৈ আপোনালোকে সহায়ক হ'ব। নমনীয় শৰীৰ বজাই ৰাখিলে আপুনি সুস্থ হৈ থাকিব। আজি আপোনালোকৰ ঘৰখনত বৃদ্ধসকলৰ বিশেষ যত্ন লওক, কিয়নো তেওঁলোকে স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ বা তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু কষ্ট পাব পাৰে, গতিকে ধ্যান ৰাখিব। প্ৰেমত শুভ দেখা পোৱা গৈছে, ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। পাৰিলে দিনটো ভাগত কোনো দুখীয়া ছোৱালী মানুহক বিশেষকৈ বা মহিলা মানুহক আপোনালোকে দুখীয়া মানুহক বিশেষকৈ কিবা এটা উপহাৰ দিয়ক, কিবা এটা অন্ন হওক বা কাপোৰ হওক আপোনালোকে দান দিয়ক, ভাল হ'ব। আজি ব্যক্তিগত খণ্ডত কৰ্মৰতসকলৰ বাবে দিনটো স্বাভাৱিক হ'ব যদিও চৰকাৰী বিভাগত কৰ্মৰতসকলৰ কৰ্মৰ বোজাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে সাজু হৈ থাকক। ব্যৱসায়ীসকলে মনত ৰখা উচিত যে গ্ৰাহকেই তেওঁলোকৰ উপাৰ্জনৰ উৎসৱ, গতিকে গ্ৰাহকক কঠোৰ শব্দৰ পৰা আঁতৰি থাকক। বেয়া শব্দ টানকৈ একো ক'ব নালাগে, কাৰণ তেওঁলোকৰ পৰা আপোনালোকৰ ব্যৱসায়টো চলি আছে, তেওঁলোকৰ পৰা আপোনালোকৰ ঘৰখন পোহপালন দি আছে বা আপোনালোকে নিজৰ জীৱনটো অতিবাহিত কৰিছে ভালকৈ, গতিকে তেওঁলোকৰ লগত সৎ হ'ব লাগিব আৰু খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। নমনীয় কথা পাতক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অপ্ৰয়োজনীয় চিন্তাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। এইটোৱে কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব, নহ'লে হেল্থৰ কিছু সমস্যা হ'ব পাৰে বুলি কৈছে। গতিকে মনত ৰাখিব, চিন্তাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ধাৰণা আপোনালোকৰ সমস্যাবোৰ আঁতৰাই ৰাখিব। আজি জীৱনসংগীৰ স্বাস্থ্যৰ বিশেষকৈ কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো নিশ্চয়কৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে। খং পৰিহাৰ কৰক। অত্যধিক খঙৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে।
প্ৰাৰ্থনা আৰু আচাৰ অনুষ্ঠানৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। ভগৱানৰ প্ৰতি আস্থা ভক্তি ৰাখিব। যদি আপুনি কোনো অনুষ্ঠান কৰে বা বিশেষ কামত আপোনালোকে জড়িত হয় তেন্তে নিয়মিতভাৱে আপোনালোকে কৰক বুলি কৈছে, কিয়নো এইটো আপোনালোকৰ শীৰ্ষ অগ্ৰাধিকাৰ। চৰকাৰী কামত আপোনালোকৰ মেনেজমেণ্টৰ যিখিনি আপোনালোকৰ কাম আছে যথেষ্ট ভাল হ'ব। তথ্য প্ৰযুক্তি খণ্ডৰসকলৰ বাবে দিনটো শুভ। যদি আপুনি চকুৰ বিষ বা মূৰৰ বিষৰ অনুভৱ কৰি আছে বহুত বেছি, তেন্তে আজি এই সমস্যাবোৰ আৰু বেছি বেয়া হ'ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। আজি ঠাণ্ডা পানীৰে চকু ধুই ৰাখিব আৰু খঙৰ পৰা যিমান পাৰে আঁতৰি থাকক যাতে মূৰৰ বিষ নহয়। তাৰ প্ৰতিও কিন্তু বিষ ৰাশিৰ জাতক জাতিকাসকলে সতৰ্কতা অৱলম্বন কৰিব লাগিব, সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। তেওঁলোকৰ লগত অধিক সময় কটাওক, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। বৈবাহিক জীৱনত বিশেষকৈ বেলেগ মানুহক আপোনালোকৰ বৈবাহিক জীৱনত বেছিকৈ সোমাবলৈ নিদিব। প্ৰেমত শুভ দেখা পোৱা গৈছে। ৰিচেণ্টলি যদি আপোনালোকৰ মাজত তৰ্ক বিতৰ্ক হৈছিল সেইখিনিও কিছু পৰিমাণে হ'লেও হ্ৰাস পাব বা কমিব বুলি কৈছে। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। সৰু সৰু ভুলৰ প্ৰতি আজি সজাগ হওক বুলি কৈছে। তথ্য ব্যৱস্থাপনাৰ কাম, যদি কোনো তথ্যৰ মিল নাই, কোনো ডিটেইলছ যদি আপোনালোকৰ মিলা নাই, কাম কাজখিনি আপোনালোকৰ ভবা ধৰণে মিলা নাই, তেন্তে আজিৰ দিনটো সেইবোৰৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে। আৰু সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত ছিনিয়ৰসকলৰ পৰামৰ্শক, যিখিনি ছিনিয়ৰ ব্যক্তি আছে, উচ্চপদস্থ বিষয় আছে, তেওঁলোকৰ পৰামৰ্শক গুৰুত্ব সহকাৰে বা চিৰিয়াছলি আপোনালোকে লওক। তেওঁলোকে কিবা এটা দায়িত্ব দিলে সেই দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক। কেনেকৈ কমপ্লিট কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ভাল হ'ব। আজি বিভিন্ন কোম্পানীত থকাৰ লোকসকলে সুযোগৰ লাভ কৰিব বুলি কৈছে। কিছুমান সুযোগ আপোনালোকৰ বাবে উপলব্ধ হ'ব। আজি ব্যৱসায় বৃদ্ধি কৰিবলৈ বা ব্যৱসায়টো আগবঢ়াই নিবলৈ, ব্যৱসায়ত ছাকচেছ হ'বলৈ সংগ্ৰাম কৰিব লাগিব, কষ্ট কৰিব লাগিব। পৰিৱৰ্তিত বতৰৰ প্ৰতি সচেতন হওক। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। কাম কৰাৰ সময়ত বিশেষকৈ বেছি আপোনালোকে বেকা হোৱা এৰক বুলি কৈছে। কিছু লোকে কঁকাল বা আপোনালোকৰ ডিঙুৰ বিষৰ অনুভৱ কৰিব পাৰে। আজি মাতৃৰ স্বাস্থ্য হঠাৎ কিছু অৱনতি ঘটিব পাৰে, গতিকে ধ্যান ৰাখিব, যেনে উচ্চ ৰক্তচাপো হ'ব পাৰে। আজি আনৰ লগত কোমল হওক। মানুহৰ লগত কথা পাতোঁতে ধৈৰ্য সংযম বজাই ৰাখক। সামৰিক বাহিনীৰ লগত জড়িতসকলৰ বাবে দিনটো গুৰুত্বপূৰ্ণ হ'ব। যিসকলে কৰ্মৰ ক্ষেত্ৰত সক্ৰিয় আপোনালোকে হ'ব, তেওঁলোকে সফলো হ'ব। গৱেষণাত নিয়োজিত লোকসকলে ইয়াক শুভ বুলি বিবেচনা কৰিব পাৰি। আজিৰ দিনটো শুভ বুলি বিশেষকৈ বিবেচনা কৰিবলৈ দিছে। ব্যৱসায়ীসকলে লোকচান হোৱাৰ সম্ভাৱনা আছে। তৎক্ষণাত ব্যৱসায়ত যিকোনো বিনিয়োগ বা তৎক্ষণাত সিদ্ধান্ত ল'ব নালাগে, গতিকে ধ্যান ৰাখিব। গতিকে বিত্তীয় যিখিনি লেনদেন আছে সাৱধানে চম্ভালিবলৈ পৰামৰ্শ আপোনালোকক দিছে। ইতিমধ্যে শিক্ষা আৰম্ভ কৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে, অধিক চিৰিয়াছ হ'ব লাগে। লগতে বিশেষকৈ পাঠ্যক্ৰমত পিছ পৰি থাকিব নালাগে। কিবা এটা সমস্যা হ'লে জ্যেষ্ঠ লোকৰ সৈতে আলোচনা কৰক, ভাল হ'ব। গতিকে গধুৰ আহাৰ, বৰ্তমান সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে গধুৰ আহাৰ বা তেলীয়া খাদ্য বেছিকৈ খোৱাৰ পৰা বিৰত থাকক। অবিবাহিত ব্যক্তিৰ বাবে বিবাহৰ বিষয়ে আলোচনা হ'ব পাৰে ঘৰখনত। বৈবাহিক জীৱনত মধ্যমীয়া। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। কৰ্কট ৰাশি। আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি মনৰ ওপৰত গ্ৰহৰ যি অৱস্থান প্ৰভাৱৰ বাবে ক্ৰোধৰ সৃষ্টি হ'ব পাৰে কিছু, গতিকে মনটো কণ্ট্ৰল কৰি ৰাখিব লাগিব। খং কমাব লাগিব, খং পৰিহাৰ কৰক। ছফ্টৱেৰ কোম্পানীত কাম কৰাসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে। আজি মহিলাসকলে নিজৰ চেহেৰাৰ ওপৰত, নিজৰ স্কিনৰ ওপৰত বহুত বেছি গুৰুত্ব দিব বুলি কৈছে। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীৰ বাবে বহুত বেছি উপযোগী। ছাত্ৰ ছাত্ৰীসকলে প্ৰযুক্তিৰ জৰিয়তে, টেকন'লজিৰ জৰিয়তে অধ্যয়ন আৰম্ভ কৰিব পাৰে। কিছু প্ৰযুক্তি আপোনালোকে ব্যৱহাৰৰ জৰিয়তে কিছু এডুকেশ্যন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হঠাৎ অৱনতি ঘটাৰ কিছু লোকৰ সম্ভাৱনা আছে। দীৰ্ঘদিনীয়া ৰোগক আওকাণ নকৰিব। বহুদিনৰ পৰা যদি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা ফেচ কৰিছে, প্ৰব্লেম ফেচ কৰিছে, সেইখিনি বিশেষকৈ সহজভাৱে এৰি দিব নালাগে। চিকিৎসকৰ পৰামৰ্শ বা ডাক্তৰৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব লাগে। যদি আপুনি কোনো ধৰণৰ ৰোগৰ বাবে ঔষধ পাতি খাই আছে, তেন্তে নিয়মিতভাৱে সেৱন কৰক। টাইম টেবুল মেইনটেইন কৰি চলক বুলি কৈছে। যদি ঘৰখনত বিশেষকৈ সন্তানক বিশেষকৈ সময় দিবলৈ অক্ষম হয়, তেন্তে এই কাম নকৰিব। সময় দিব লাগিব। তেওঁলোকৰ মনৰ ভাৱবোৰ, তেওঁলোকৰ কাম কাজতো নিশ্চয়কৈ চকু ৰাখিব। কোনো ধৰ্মীয় অনুষ্ঠানত বিশেষকৈ কিছু লোকে নিমন্ত্ৰণ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি যিমান পাৰে প্ৰথমতে বাকী থকা যিখিনি কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰক।
অফিচত বা কৰ্মক্ষেত্ৰত সকলোৰে লগত কথা পাতি থাকোঁতে মিঠা শব্দ ব্যৱহাৰ কৰক। নতুন চাকৰি বিচৰাসকলে হয়তো অপেক্ষা কৰিব লাগিব, তেতিয়াহে আগন্তুক দিনত তেওঁলোকে ভাল প্ৰতিফলন দেখিব। কষ্ট কৰক, বৰ্তমান প্ৰিপেৰেশ্যন অব্যাহত ৰাখক। যিসকলে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় কৰে তেওঁলোকে নিজৰ অংশীদাৰৰ সৈতে সম্প্ৰীতি বজাই ৰাখিব লাগিব বুলি কৈছে। আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব। ষ্টুডেণ্টসকলে বা ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ দ্বিতীয়াৰ্ধত অনলাইন ক্লাছৰ প্ৰতি মনোযোগ দিব লাগে। গুৰুত্বপূৰ্ণ শব্দবোৰ লক্ষ্য কৰি থাকিব লাগে। আজি কেৱল গোটা শস্য বা আঁহযুক্ত খাদ্য খোৱাটো উপযুক্ত হ'ব। পৰিয়ালৰ সদস্যৰ মাজত বিবাদ হ'ব পাৰে কিছু, গতিকে যাৰ মধ্যস্থতা কৰিব লাগিব কৃষিৰ ক্ষেত্ৰত। এটা কথা মনত ৰাখিব যে আপোনালোকৰ পক্ষৰ কথা নুশুনাকৈ কোনো সিদ্ধান্ত কিছু লোকে ল'ব পাৰে, গতিকে ধ্যান ৰাখিব। যিকোনো কথা বতৰা কৰোঁতে বিশেষকৈ সংযম ধৈৰ্য বজাই ৰাখক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি সৃষ্টিশীল কামত অধিক মনোনিৱেশ কৰক। চৰকাৰী কামত এলেহুৱা হোৱাটো এৰক বুলি কৈছে, কিয়নো কামৰ বোজা অলপ বাঢ়িব পাৰে, গতিকে লেজিনেছ এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। ব্যৱসায়ীসকলে সুৰক্ষিত লেনদেন নিশ্চিত কৰিবলৈ বিশেষকৈ ৱালেট অধিক সঘনাই ব্যৱহাৰ কৰিব লাগে। ইলেক্ট্ৰনিক ব্যৱসায়ীয়ে লাভ দেখিব। ভৰিৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ কিছু লোকৰ সন্মুখীন হ'ব পাৰে আৰু সাৱধানে খোজ কাঢ়িব লাগে। ভৰিৰ আঘাত পাব পাৰে বা কাম কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব। জীৱনসংগীৰ সৈতে বিবাহিত লোকসকলে সমন্বয় বজাই ৰাখক। তেওঁলোকৰ সমৰ্থনে নৱীকৃত শক্তি প্ৰদান কৰিব। তেওঁলোকৰ সমৰ্থনে আপোনালোকক নতুন দিশত লৈ যাব, সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। এই সময়খিনিত আনহাতে ভাই ভনীৰ লগত ভাল আচৰণ বজাই ৰাখক, কিয়নো বিবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে গুৰুত্ব বজাই ৰাখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে সিংহ ৰাশি। আজি ইতিবাচক হৈ থাকক। সামাজিক কামৰ লগত জড়িতসকলে চৰকাৰী সহায় লাভ কৰিব। চৰকাৰী কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ ছিনিয়ৰসকলৰ পৰা ভাল নিৰ্দেশনা লাভ কৰিব। যদি আপুনি লক্ষ্যভিত্তিক পদ্ধতিত কাম কৰে, কিছুমান টাৰ্গেটত কাম কৰে, তেন্তে ফোন কল যোগে যোগাযোগ বজাই ৰাখক বা যিখিনি লক্ষ্যমুখী কাম আছে, যিখিনি টাৰ্গেট আছে, সেইখিনি সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰক, ভাল হ'ব। ইতিবাচক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। নতুন কথাবোৰ জানিব পাৰিব, নতুন এডুকেশ্যন হ'ব, নতুন কথা আপোনালোকে অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটো, যিয়ে আগন্তুক দিনত আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ হ'ব। আপুনি আপোনালোকৰ প্ৰত্যাশিত লাভৰ কিছু অংশ লাভ কৰিব। সুস্থ হৈ থাকিবলৈ নিয়মীয়া প্ৰাণায়াম আৰু যোগাসন দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক, ভাল হ'ব। আজি আপোনালোকৰ কামত জীৱনসংগীৰ পৰা সহায় ল'ব পাৰে। সন্তানৰ বাবে অপেক্ষা কৰি থকা লোকসকলে কিছু লাভ কৰিব পাৰে, কিছু ভাল খবৰ। একে সময়তে কোনো ধৰণৰ বোজা বা ক্ষোভ পৰিহাৰ কৰক। এলাহ হয়তো স্পষ্ট হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। সকলোৰে লগত কাণ মিলাই আপোনালোকে কাম কৰিব লাগিব, মিলা প্ৰীতি ৰাখিব, আণ্ডাৰষ্টেণ্ডিং ৰাখিব, তেতিয়াহে আপুনি সফল হ'ব পাৰিব। অকলে যিকোনো কামত আপুনি সফল নহ'ব পাৰে, গতিকে সকলোৰে লগত মিলা প্ৰীতি আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব, সৎভাৱ ৰাখিব লাগিব। ইতিবাচক বিশেষকৈ কথা বতৰাৰে মধুৰতাৰে আপোনালোকে আগবাঢ়িব লাগিব। কাৰ্যালয়ৰ কামত সক্ৰিয় হৈ থাকিব লাগিব। গ্ৰহৰ অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ যদি আপোনালোকৰ হৃদৰোগ আছে বা যিসকল হাৰ্টৰ কিছু সমস্যা আছে, তেওঁলোকে বিশেষকৈ আজি সাৱধান হ'ব লাগিব। গধুৰ খাদ্য পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু বেছিকৈ চিন্তা কৰি নাথাকিব। আজি ঘৰখনত ধৰ্মীয় পৰিৱেশ বজাই ৰাখক। মাত্ৰ এঘণ্টাৰ বাবে হ'লেও আপোনালোকৰ পচন্দ অনুসৰি প্ৰাৰ্থনা আপোনালোকে কৰক বুলি কৈছে, ভাল হ'ব। দেৱী গুৰুৰ আৰু আশীৰ্বাদত আপোনালোকে ঘৰুৱা যিখিনি সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব। সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। কেনেকৈ প্ৰব্লেমখিনি ছল্ভ কৰিব, সমাধান কৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব, অনুকূল ফলাফল দেখিব। আজিৰ দিনত খৰচ আইতকৈ বেছি হোৱাৰ সম্ভাৱনা আছে, গতিকে অপ্ৰয়োজনীয় খৰচ ৰোধ কৰিব লাগিব, কমাব লাগিব। কথাবোৰ ঠিক নহ'লে নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক। চৰকাৰী কামত দিনটো দ্বিতীয়াৰ্ধত প্ৰচেষ্টাৰ সফল হোৱাৰ যেন লাগিব। ব্যৱসায়ীসকলে তেওঁলোকৰ ভাষণৰ জৰিয়তে কথা বতৰাৰ জৰিয়তে লাভান্বিত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে দিনটো দ্বিতীয়াৰ্ধত শিকি অহা বিষয়বোৰ লিখি ৰাখিব লাগে, কিয়নো তেওঁলোকে সেইবোৰ পাহৰি যাব পাৰে। যিসকলৰ ওজন বেছি হৈছে তেওঁলোকে ওজন কমাবলৈ ভাল পদক্ষেপ ল'ব পাৰে। ওজন বৃদ্ধি হ'লে অসুস্থতাৰ সৃষ্টি হ'ব পাৰে। ঘৰখনৰ সা সজ্জাৰ প্ৰতি গুৰুত্ব দিব আজি মহিলাসকলে। আজি ঘৰখনৰ বিশেষকৈ ইতিবাচক দিশৰ প্ৰতি বহুত বেছি পদক্ষেপ ল'ব, অনুকূল ফলাফল দেখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৈছে যে দিনটো ইতিবাচক চিন্তাৰে আগবাঢ়িব লাগে। তেনে কৰিলে এই ৰাশিৰ জাতক জাতিকাসকলে অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিকাসকলে সফলতা লাভ কৰিব। আজি অফিচৰ গুৰুত্বপূৰ্ণ কামবোৰ বিশেষকৈ
এৰি নাহিব বুলি কৈছে, আধৰুৱা কৰি নাহিব। যি কাম দিয়া হৈছে সেয়া সম্পূৰ্ণ কৰাৰ পিছতে আপোনালোকে উঠিব। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল নহয়। ব্যৱসায় ক্ষেত্ৰত কিছু লেহেমীয়া লাভ হ'ব। ভ্ৰমণৰ সময়ত আজি যদি ভ্ৰমণ কৰে, ভ্ৰমণৰ সময়ত সকলো সুৰক্ষাৰ মানদণ্ড মানি চলিব। দুৰ্ঘটনাৰ সম্ভাৱনা আছে, গতিকে কষ্টও পাব পাৰে, সাৱধান হ'ব। বাইকত হেলমেট আৰু গাড়ীত ছিট বেল্ট আপোনালোকে নিশ্চয়কৈ পিন্ধিব। আজি জীৱনসংগীক গুৰুত্ব দিয়ক আৰু তেওঁলোকৰ অনুভৱক কেতিয়াও অসন্মান আপোনালোকে আজি দিনটো নকৰিব। আজি ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকে প্ৰবল হ'ব আৰু কিছুমান ধৰ্মীয় কিতাপ পঢ়িব বা মন্দিৰ আপোনালোকে দৰ্শন কৰক, মানসিক শান্তি পোৱা যাব। এই ৰাশিৰ মানুহ আজি বিশেষকৈ আত্মবিশ্বাসেৰে ভৰপূৰ হ'ব বুলি কৈছে। এনে লোকে হাতত থকা কামবোৰ সম্পূৰ্ণ নিষ্ঠাৰে গ্ৰহণ কৰিব। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে বিশেষকৈ অগ্ৰগতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। অগ্ৰগতিৰ প্ৰবল সম্ভাৱনা আছে। আজি বিশেষকৈ আপোনালোকৰ যি প্ৰচেষ্টা, বিশেষকৈ আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব। গতিকে কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে তাৰ ফল পাব। আজি আপোনালোকে প্ৰচেষ্টা চলাব লাগিব। ব্যৱসায়িক বন্ধুৰ সৈতে ব্যৱসায়িক পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ পৰিকল্পনা বন্ধু বান্ধৱীৰ বাবে আপোনালোকে কিছু কৰিব পাৰে বা শ্বেয়াৰ কৰিব পাৰে, তেওঁলোকৰ লগত আপোনালোকৰ বিশেষকৈ পৰিকল্পনাবোৰ ভাল হ'ব। এই সময়খিনিত আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। চিকিৎসাৰ বাবে চিকিৎসা বাবদ আপোনালোকৰ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। খৰচ বাঢ়িব পাৰে বেমাৰ আজাৰৰ বাবে। পিতৃ মাতৃৰ পৰামৰ্শ আপোনালোকৰ বাবে আজি বহুত উপকাৰী হ'ব। পিতৃ মাতৃৰ লগত হৃদয়ৰ কথা পাতক, মনৰ কথা পাতক, তেওঁলোকৰ পৰামৰ্শ লওক। সামাজিক বিশেষকৈ ৰূপৰ পৰিৱৰ্তে আপুনি যি ভাল পায় আপোনালোকৰ স্বাৰ্থত সেই কামবোৰ কৰা উচিত। নিজৰ ভাল লগা কামতো কিছু টাইম স্পেণ্ড কৰিব, ভাল হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাখি আজি আপোনালোকৰ দক্ষতাৰ বৃদ্ধিৰ বাবে চেষ্টা কৰা উচিত। এই বিশেষকৈ আপোনালোকৰ এই প্ৰথাই ক্ৰমান্বয়ে ফল দিব। যদি আপুনি নতুন চাকৰি বিচাৰিছে, নতুন কামৰ সন্ধানত আছে, তেন্তে এয়া আবেদন কৰা সময়। য'তে সুযোগ পায় তাতে আপোনালোকে সন্ধান কৰক, চেষ্টা কৰক, এপ্লাই কৰক, আপোনালোকে আবেদন কৰক, ভাল হ'ব। শ্বেয়াৰ বজাৰৰ লগত জড়িতসকলে সাৱধানে শ্বেয়াৰ বজাৰৰ বিশেষকৈ ব্যৱসায় কৰিব লাগে, সাৱধান হ'ব। আজি গেছৰ কিছু সমস্যা আপোনালোকৰ বৃদ্ধি পাব পাৰে, গতিকে লঘু খাদ্য খাব লাগে আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে। বন্ধু বান্ধৱীৰ লগত নিজৰ চিন্তাধাৰা নিশ্চয়কৈ শ্বেয়াৰ কৰক। ই আপোনালোকৰ মনটোক লঘু কৰি তুলিব আৰু আপোনালোকক কিছু ভাল পৰামৰ্শও দি যাব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ শক্তি আৰু সামৰ্থ্যক চিনি পোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ সামৰ্থ্যৰ লগত মিল থকা লক্ষ্য নিৰ্ধাৰণ কৰিলে সফলতা নিশ্চয়কৈ আপোনালোকে লাভ কৰিব বুলি কৈছে। আজি ক্ৰোধ নিয়ন্ত্ৰণ কৰিব লাগে। খঙত জুই কৰাত বিশেষকৈ আপোনালোকে কিছু ক্ষতি হ'ব পাৰে, বিশেষকৈ আপোনালোকৰ ক্ষতিকাৰক সিদ্ধান্ত ল'ব পাৰে, গতিকে ধ্যান ৰাখিব। যদি আপোনালোকৰ উপাৰ্জনৰ বাবে আপোনালোকে বহুত বেছি চিন্তিত, তেন্তে বুজি লওক যে সমস্যাবোৰ সমাধান হ'বলৈ ওলাইছে, গতিকে চেষ্টা কৰিব লাগিব আৰু আয়ৰ নতুন খবৰ উন্নতি ঘটিব। ব্যৱসায়ীসকলে তেওঁলোকৰ যোগাযোগত স্পষ্টতা বজাই ৰাখিব লাগে বুলি কৈছে। গ্ৰাহকে তেওঁলোকক কি কয় সেয়া বুজিব লাগে। ডায়েবেটিছ ৰোগীসকলক আজি যত্নৰ প্ৰয়োজন হ'ব, দুৰ্বলতা হ'ব পাৰে, গতিকে আপোনালোকৰ তেজৰ যি চুগাৰ যি পৰীক্ষা কৰক আৰু সেই অনুসৰি বিশেষকৈ ঔষধ খাওক। আজি মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে ল'ৰা ছোৱালীয়ে নিজৰ মাতৃৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব, যিটো চিন্তাৰ স্বাভাৱিক। আজি স্বাস্থ্যৰ যত্ন লওক তেওঁলোকৰ। যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্যক লৈ সন্দেহ কৰা উচিত নহয়। সফলতা আৰু বিফলতাৰ জীৱনৰ এটা অংশ, গতিকে কষ্ট কৰিব লাগিব। কেতিয়াবা সফল হ'ব, কেতিয়াবা বিফল হ'ব, কেতিয়াবা ছাকচেছ হ'ব, কেতিয়াবা ছাকচেছ নহ'বও পাৰে, গতিকে কিন্তু কষ্ট কৰিব লাগিব, নিজৰ কৰণীয় কামখিনি কৰিব লাগিব, নিজৰ দায়িত্ব পালন কৰিব লাগিব, তেতিয়াহে সফল হ'ব। এই কথা কিন্তু বুজি উঠাটো উচিত। শুভ ৰং হ'ব আপোনালোকৰ বাবে আকাশ নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি আজি আনন্দ আৰু সুখৰ দিন। কিছু সময়ৰ বাবে দিনটো ভালদৰে কটাব লাগে। আজি আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশ বজাই ৰাখক। আপোনাৰ সকলো সহকৰ্মীৰ সৈতে মৰমেৰে কাম কৰক আৰু সুখী হওক। যদি আপুনি ব্যৱসায়িক উদ্যোগৰ বাবে পৰিকল্পনা কৰিছে, নতুন ব্যৱসায়ৰ বাবে চিন্তা কৰিছে, আপগ্ৰেডৰ বাবে চিন্তা কৰিছে, তেন্তে আজি আপোনালোকৰ বাবে অতি শুভ দিন বুলি কৈছে। কাৰ্যবোৰ সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব, কামখিনি সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব। স্বাস্থ্যৰ কিন্তু ভালে হ'ব, কিন্তু অৰ্থ এইটো নহয় যে আপুনি অসাৱধান হ'ব লাগে, গতিকে সাৱধান হ'বই লাগিব। বিশেষকৈ আজি কিছুমান ভুলে ঘৰখনত আপোনালোকৰ গুৰুত্ব কমাব পাৰে, কিন্তু চিন্তা বেছি নকৰিব। আপোনালোকৰ ভুলবোৰ শুধৰাই আপোনালোকে আগবাঢ়িব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ যি বুদ্ধি চোকা হ'ব, ইয়াক চোকা কৰিবলৈ বা আপুনি ভালদৰে আগবাঢ়ি যাবলৈ হ'লে কঠোৰভাৱে অধ্যয়ন কৰাটো উচিত।
আজি আপোনালোকৰ বাবে এটা স্বাভাৱিক দিন হ'ব। আপোনালোকৰ দিনটো বহুত বেছি ভাল হ'বলৈ গৈছে। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কথা বতৰাত কোমলতা বজাই ৰাখক, ধৈৰ্য বজাই ৰাখক বুলি কৈছে। আপোনালোকৰ সকলো সহকৰ্মীক মৰমেৰে কথা পাতিব লাগিব, ব্যৱহাৰিক হওক বুলি কৈছে। ব্যৱসায়ীসকলে যোগানৰ বিশেষকৈ মজুত ৰাখিব লাগে। যিখিনি বস্তু ব্যৱসায়ৰ বাবে প্ৰয়োজন, যি ব্যৱসায় কৰে তাৰ ক্ষেত্ৰত যিখিনি বস্তু বাহানি প্ৰয়োজন সেইখিনি মজুত ৰাখিব লাগে। ভৱিষ্যতে ইয়াৰ দ্বাৰা তেওঁলোকে উপকৃত হ'ব, আগন্তুক আহি থকা দিনত উপকৃত হ'ব। যদি আপুনি খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান তেন্তে এইটো আপোনালোকৰ বাবে ভাল সময় নহয়। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব, স্বাস্থ্যৰ যত্ন ল'ব লাগিব। সন্তানক ভাল পোৱাটো ঠিকে আছে, কিন্তু তেওঁলোকৰ অন্যায় কামক সমৰ্থন কৰাটো ঠিক নহয়। গতিকে ধ্যান ৰাখিব, ইয়াৰ বাবে আপুনি বহুত বেছি অসুবিধাত পৰিব পাৰে। সামাজিকভাৱে আজি বিশেষকৈ আপোনালোকে সন্মানিত হ'ব। বৰ্তমান বিশেষকৈ নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থাকক, বা এনে মানুহৰ কাষত বহি থাকিলেও আপোনালোকৰ ভাৱমূৰ্তি প্ৰভাৱ পৰিব পাৰে বা আপোনালোকৰ ইমেজটো বেয়া হ'ব পাৰে। গতিকে বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক। আঁতৰি থাকিলে আপোনালোকৰ বাবে ভাল হ'ব, নহ'লে কিছুমান ব্যক্তি আপোনালোককো সেইখিনি ক্ষেত্ৰত ইনভলভ কৰাব পাৰে, সোমাই আপোনালোককো দোষাৰোপ কৰিব পাৰে। গতিকে সাৱধান হ'ব, বেয়া মানুহৰ পৰা আঁতৰি থাকক। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। জয় মা লক্ষ্মী। ধনুৰাশি লোকসকলৰ বাবে দিনটো কৈছে যে আনৰ লগত সমন্বয়ৰে কাম কৰিব লাগে, সুন্দৰভাৱে কাম কৰিব লাগিব। আজি আপুনি সময়মতে পেণ্ডিং যিখিনি কাম আছে, অফিচৰ কাম হওক, আপোনালোকৰ ঘৰখনৰ কাম হওক, সম্পূৰ্ণ কৰিব। আপুনি সেই অনুসৰি আপোনালোকৰ কামসমূহৰ সময় নিৰ্ধাৰণ কৰিব লাগে। কোনখিনি কাম কোনখিনি সময়ত কৰিব, কেনেকৈ গ'লে উপকৃত হ'ব, ছাকচেছ হ'ব, সেইখিনি নিজে নিৰ্ধাৰণ কৰিব লাগিব, প্লেনিং কৰিব লাগিব। যিসকলে হোটেল বা ৰেষ্টুৰেণ্ট চলায় বিশেষকৈ তেওঁলোকে বিশেষকৈ সঠিক পৰিচালনা নিশ্চিত কৰিব লাগিব। সুস্বাস্থ্য বজাই ৰাখিবলৈ জাংক ফুড পৰিহাৰ কৰিব লাগিব। বেছি পেকেটজাতীয় খাদ্য নাখাব, কিয়নো ই ক্ষতিকাৰক। আপোনজনৰ সৈতে আউটিঙৰ কিছুলোকে পৰিকল্পনা কৰিব পাৰে। এই কাম মাজে মাজে কৰিব লাগে। ঘৰখনৰ মানুহৰ সৈতে ওলাই যাব লাগে, কিছু ভাল লগা পৰিৱেশত কিছু টাইম স্পেণ্ড কৰিব লাগে। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ পৰিৱৰ্তিত অভ্যাসৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। কিয়, যদি কিবা এটা পৰিৱৰ্তন দেখিছে পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালী, তেন্তে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগে যে ভাল নে বেয়া দিশত। গতিকে ধ্যান ৰাখিব লাগিব, তেওঁলোকৰ অভ্যাসৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। কিবা ভুল হ'লে তেওঁলোকক বুজাই দিব লাগিব, শুধৰাই দিব লাগিব যে এইখিনি কৰিলে তোমালোকে বিপদত পৰিব পাৰা। গতিকে কিছুমান ক্ষেত্ৰত আপোনালোকে ছিগনেল দিব লাগিব। আজি এক আনন্দৰ সময়, কিন্তু সদায় নিজৰ লক্ষ্য সদায় মনত ৰাখিব লাগিব। চাকৰি বিশেষকৈ প্ৰত্যাখ্যানক বিশেষকৈ বিফল বুলি ভুল নকৰিব, বৰঞ্চ ইয়াক অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজনীয়তাৰ বুলি গণ্য কৰক। যদি আপুনি আপোনালোকৰ ব্যৱসায় বৃদ্ধি কৰিব বিচাৰে, বিজনেছ লাইনত বিশেষকৈ ছাকচেছ হ'ব বিচাৰে, তেন্তে নতুন উপায় বিচাৰিব লাগিব আৰু আপোনালোকৰ পৰম্পৰাগত কামত পৰিৱৰ্তন আনিব লাগিব। চলি অহা কিছুমান কামত নতুনত্ব আনিব লাগিব। সৰু সৰু স্বাস্থ্যজনিত সমস্যাক লৈ তিলৰ পাহাৰ এটাৰ বনোৱাৰ প্ৰয়োজন নাই। সৰু সৰু সমস্যা হৈছে, সেই সমস্যাখিনি সমাধান কৰক। সেইখিনিকে ডাঙৰ এটা ইছ্যু বনাই নিদিব বা তেনেধৰণৰ পৰিৱেশ হ'ব নিদিব। গতিকে ধ্যান ৰাখিব, শান্তভাৱে কাম কৰক। আজি আপোনালোকৰ পৰিয়ালৰ সৈতে এটা উপভোগ্য দিন কটাব। এনে সুযোগ বিৰল, গতিকে ইয়াৰ সুবিধা লোৱাটো উচিত। ছাত্ৰ ছাত্ৰীসকলে লিখা মেলা কৰি নিজৰ পাঠৰ অনুশীলন কৰিব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকে পৰীক্ষাত লাভান্বিত হ'ব, সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে এই দিশত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি পাতল হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশি। আজি মকৰ ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া। আজি আপোনালোকৰ বস্তুবোৰ সংঘটিত কৰিবলৈ নিজৰ মগজুত ব্যাপকভাৱে ব্যৱহাৰ কৰিব লাগিব। আজি কেনেকৈ আগবাঢ়িব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। আজি অফিচত অসন্তুষ্টিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্যৰে আপোনালোকৰ কামৰ কাষ চাপিব লাগে। ব্যৱসায়ীসকলে বিত্তীয় বিষয়ত সজাগ হোৱাটো প্ৰয়োজন আছে আৰু চিন্তাশীলভাৱে লেনদেন চলোৱাটো উচিত। পিঠি আৰু ডিঙিৰ বিষ কিছু লোকৰ থাকিব পাৰে। আজি কাম কৰাৰ সময়ত সঠিক ভংগীমা বজাই ৰাখিব লাগে। যদি আপুনি আপোনালোকৰ সন্তানৰ বাবে চিন্তিত, তেন্তে তেওঁলোকৰ অন্তৰৰ পৰা বিশেষকৈ সেই ধৰণৰ যি ধৰণৰ চিন্তা আপোনালোকৰ আছে, সেইখিনি চিন্তা অন্তৰ পৰাৰ সম্ভাৱনা আছে, শেষ হোৱাৰ সম্ভাৱনা আছে। আপুনি সুখী হৈ থাকিব। সমাজৰ বিশেষকৈ অন্যান্য মানুহৰ লগত আপোনালোকে এডজাষ্ট হৈ চলিব লাগিব। আৰ্তজনক পানী খাদ্য আপোনালোকে দান কৰক, তেওঁলোকৰ আশীৰ্বাদৰ প্ৰয়োজন অনুভৱ কৰিব। বৰ্তমান কৈছে যে নতুন বিশেষকৈ অভিজ্ঞতা লাভ কৰাৰ সময়। গ্ৰহৰ যি প্ৰাপ্তিকৰণ, আজি প্ৰযুক্তিগত আপডেটৰ বাবে আপোনালোকক স্থান দিয়া হৈছে। কম্পিউটাৰৰ পাঠ্যক্ৰমৰ দৰে নতুন প্ৰযুক্তি শিকিবলৈ যুৱক যুৱতীসকলে পৰিকল্পনা কৰা সকলে বিশেষকৈ আজিৰ পৰা আৰম্ভ কৰিব পাৰে, যিসকলে শিকা নাই। চৰকাৰী তথ্য সুৰক্ষাৰ প্ৰতি মনোযোগ দিয়ক, কাৰণ গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু ফাইলসমূহ ভুলকৈ ৰখা হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত খেলিমেলি হ'ব পাৰে।
ক্ৰীড়াৰ সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱসায়ীসকলে লাভৰ সম্ভাৱনা আছে। এটা দীৰ্ঘদিনীয়া ৰোগে কিছু লোকক অলপ অসুবিধাও দিব পাৰে, গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগে। সম্ভাৱনাময়ভাৱে চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন হ'ব পাৰে। পিতৃ মাতৃৰ লগত মতাদৰ্শকত মতানৈক্য পৰিহাৰ কৰক। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক, ভাল হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি প্ৰচেষ্টাই বিশেষকৈ অলপ কম মনোযোগ পাব, কিন্তু নিৰুৎসাহিত নহ'ব। আপুনি এটা কৰিবলগীয়া কামৰ তালিকা প্ৰস্তুত কৰিব লাগে আৰু ভুলৰ পৰা হাত সাৰিবলৈ আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কামবোৰক অগ্ৰাধিকাৰ দিব লাগে। ৰিয়েল ইষ্টেট উদ্যোগীসকলে নিজৰ প্ৰকল্প আৰম্ভ কৰিব লাগে বুলি কৈছে। যদি কোনো চিকিৎসাধীন বিশেষকৈ অৱস্থাৰ বাবে চিকিৎসাধীন হৈ আছে চিকিৎসাৰ বাবে, তেন্তে অলপ সাৱধান হওক। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আপুনি লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজি বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ নথি পত্ৰসমূহ শক্তিশালী কৰি ৰাখক, ভালকৈ ৰাখক, সকলো ক্লিয়াৰ কৰি ৰাখক বুলি কৈছে, ভাল হ'ব। এই সময়খিনিত ক'ৰবাত টকা পইচা আবদ্ধ হৈ থাকিলে উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে, মাত্ৰ এটা সতেজ অনুৰোধ কৰক বুলি কৈছে। অপ্ৰয়োজনীয় সংঘাত আপোনালোকৰ বাবে ভাল নহয়। কিছুমান কথা এৰাই চলিবলৈ চেষ্টা কৰক। বেংকিঙৰ লগত জড়িতসকলে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজি সাজু থাকক। ব্যৱসায়ীসকলে সৰু সৰু বিনিয়োগৰ পৰা লাভান্বিত হ'ব পাৰে। তেওঁলোকে এতিয়াৰ বাবে বৃহৎ বিনিয়োগ এৰাই চলিব লাগে। আপুনি পেশীৰ বিষ অনুভৱ কৰিব পাৰে। আজি যিমান পাৰে স্বাস্থ্যৰ যত্ন লওক। টানযুক্ত পাৰিবাৰিক সম্পৰ্ক উন্নত কৰক। বেয়া যদি সম্পৰ্ক হৈ আছে, ভুল বুজাবুজি যদি হৈছে, সেইখিনি ঠিক কৰক আৰু আপোনালোকৰ আপোনজনক সহায় দিয়ক, সময় দিয়ক। তেওঁলোকৰ লগত বিশেষকৈ কথা পাতিবলৈ কৈছে। যুৱক যুৱতীসকলে অত্যধিক বিশ্বাস কৰাটো কাৰোবাক এৰাই চলিব লাগে, কিয়নো তেওঁলোকে বৰ্তমান সময়ত কাৰোবাৰ পৰা বিশ্বাসঘাতকতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা বিশ্বাসবোৰ কৰিলে বেছিকৈ কষ্ট পাব পাৰে। গতিকে বেলেগক বেছিকৈ বিশ্বাস আপোনালোকে নকৰিব। আজিৰ দিনটো ব্যস্ত হৈ থাকিব। কাম কৰি থাকিলে ব্যস্ত থকাটো স্বাভাৱিক। চাকৰি বিচাৰিলে বিশেষকৈ বৰ্তমান কষ্ট কৰিব লাগিব। আপুনি মাত্ৰ প্ৰচেষ্টা চলাব লাগে। আপোনালোকৰ ব্যৱসায়সমূহত যিখিনি বাধা, সেই বাধাসমূহ এতিয়া আঁতৰাই পেলোৱা হ'ব চেষ্টা কৰক, যাৰ ফলত আপুনি সমিনভাৱে কাম কৰিব পাৰিব। মাইগ্ৰেনৰ বাবে কিছু অস্বস্তি অনুভৱ কৰিব পাৰে, স্বাভাৱিক, কিন্তু অপ্ৰয়োজনীয়ভাৱে চিন্তা নকৰিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ মাজত বাধা দিয়া বা কথা পতা এৰক বুলি কৈছে। সামাজিকভাৱে সকলো নাৰীক সন্মান কৰিব লাগে, ই আপোনালোকৰ প্ৰতিপত্তি বৃদ্ধি কৰিব। শুভ ৰং হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো শুভ হওক। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত এলাহ ভাৱ পৰিহাৰ কৰিব লাগিব। এলাহৰ প্ৰতি বিশেষভাৱে সতৰ্ক হোৱাটো উচিত, কিয়নো অসাৱধানতা আপোনালোকৰ দিনটো নষ্ট কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰত বৃদ্ধি পোৱা কামৰ বোজাৰ বাবে আজি আপোনালোকে সাজু থাকক। ব্যৱসায়ৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, গতিকে আজিৰ দিনটো নিজৰ লাগেজ বা বেগবোৰ সাজু কৰি ৰাখক। কাণ, ডিঙি, নাকৰ লগত জড়িত সমস্যা হ'ব পাৰে কিছু লোকৰ। চিকিৎসকৰ ওচৰলৈ যোৱাত অৱহেলা নকৰিব। যথেষ্ট দিন ধৰি ঘৰৰ বিত্তীয় কথা চিন্তা যদি কৰি আছে, তেন্তে এতিয়া কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। কাম আৰু মনোৰঞ্জনৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। দুয়োটাৰে বাবে পৰ্যাপ্ত সময় আবণ্টন দিব লাগে, সময় দিব লাগিব। আজি যদি কাম কৰিবলৈ মন নাযায়, তেন্তে ভক্তিমূলক বিশেষকৈ কিছু গীত শুনক। নিজৰ ভাল লগা কামত কিছু টাইম স্পেণ্ড কৰক, ভাল হ'ব। কিছু সময় জিৰণিৰ প্ৰয়োজন আছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ। কিছু সময়ৰ পাছত আপোনালোকৰ মনটো ভাল হ'ব। কৰ্মৰ ক্ষেত্ৰত ভুলৰ বাবে আজি আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকক ধমকো দিব পাৰে। আজি আপোনালোকৰ নিজৰ কামবোৰ কাষ চাপিব লাগিব পৰম বিশ্বাসেৰে। খুচুৰাৰ ব্যৱসায়ীসকলে আজি স্বাভাৱিক দিন পাৰ কৰিব। আজি ব্যৱসায়ীৰ ক্ষেত্ৰত প্ৰতিটো দিশৰ ওপৰত নজৰ ৰাখিব লাগে। যদি আপুনি ভাগৰুৱা অনুভৱ কৰিছে, তেন্তে ব্যায়াম সঠিক সমাধান হ'ব। ঔষধৰ সৈতে আপোনালোকে বৰ্তমান আপোনালোকে ঢিলামি নহ'ব। যদি ঔষধ পাতি খাইছে, স্বাভাৱিকভাৱে আপোনালোকে সুস্থ হৈ থাকিব, কিন্তু টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। পৰিয়ালৰ পৰিৱেশটো হ'ব বুলি কৈছে, আনন্দময় হ'ব। দিনটো দ্বিতীয়াৰ্ধটো ভুল বুজাবুজিবোৰ দূৰ হ'ব। আজি আপোনালোকৰ সমগ্ৰ পৰিয়ালটোৰ বাবে আনন্দ কঢ়িয়াই আনিব পাৰিব। আজি সামাজিক ক্ষেত্ৰত খং পৰিহাৰ কৰিবলৈ কৈছে, ই আপোনালোকৰ ক্ষতিহে কৰিব পাৰে। গতিকে অপ্ৰয়োজনীয় সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব। অপ্ৰয়োজনীয় আপোনালোকে চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।